আজি হ'ল 25 তাৰিখ জানেই সকলোৱে, তথাপি একবাৰ এনে কৈ দিওঁ মোৰ ফালৰ পৰা সকলোকে এইটো হ'ল গ্ৰাউণ্ড ফ্ল'ৰ আৰু মুখতে নাহে ইংৰাজী এইটো এটা বনে গাইছ এতিয়া আৰু আমি আগৰ পৰা খাব আহিছোঁ মানে গাইছ এতিয়া লিফ্টত যাই আছোঁ। এইটো এটা যি পাৰ্ক যোনটোত মই কথা ভালকৈ ক'ব পাৰোঁ জিতবক্স চেনেলৰ ল'ৰা ছোৱালী ককাইদেউ সকলোকে ৱেলকাম জনাইছোঁ। তেনেবলত আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আজি ভিডিঅ'টো অলপ স্পেচিয়েল হ'ব, আপোনালোকে থাম্বনেইল চাই গম পাইছে। তাৰে আগতে গাইছ কেইটামান কথা কৈ লওঁ। গুৱাহাটী আহি পালোঁ, মানে এইকাৰণে ক'লোঁ কি গুৱাহাটী আহি পালোঁ বুলি। লাষ্ট ব্লগটোত মানে নমাটিত দেখাইছিলোঁ, এই নমাটিৰ বিয়া আছিল বাহঁতৰ, মানে সেই আৰু পেহাহঁতৰ ছোৱালীৰ। তো সেই এতিয়া বিয়া চিয়া খোৱাৰ পাছত তাত 5 দিন 6 দিনমান হ'ল ভিডিঅ' বনাই নাই। আজি হ'ল 25 তাৰিখ জানেই সকলোৱে, তথাপি একবাৰ এনে কৈ দিওঁ মোৰ ফালৰ পৰা সকলোকে মেৰি খ্ৰীষ্টমাছ। তো আজি খ্ৰীষ্টমাছৰে ওপৰত ভিডিঅ'টো হ'ব যাই আছে। গম নাপাওঁ কি কৰোঁ, এতিয়া বাজিলে আপোনাৰ 10:30মান। তো এই নয়নপুৰত মাতছি, মানে খ্ৰীষ্টমাছ মাতছি মানে সেই আৰু কি হ'ব আকৌ গম নাপাওঁ। লগৰ এটা কৈছে বোলে যাওঁ ব'ল, তো তাতে বা কি হয় এতিয়া আকৌ গম চম নাপাওঁ, কাৰণ এনেও এক্সপিৰিয়েঞ্চো নাই খ্ৰীষ্টমাছত কি বা কৰে তাতে। তো কিবা এতিয়া প্ৰাৰ্থনা কৰি আছে নেকি কি। তো যাম এতিয়া, কাপোৰ চাপোৰ পিন্ধো, গাটো ধুই লৈ মাত্ৰ পূৰা একদম ৰ'দ পৰি আছোঁ। তো এতিয়া ধুনীয়াকৈ কাপোৰটো পিন্ধি যাওঁ, 11:30 বজাত যাম। তাৰপিছত গধূলি আৰু চিটি চেণ্টাৰত যাম। তো যাব পাৰোঁ নাযাব পাৰোঁ চিটি চেণ্টাৰ, যামেই দিয়ক গাইছ, থাম্বনেইল চাই আপোনালোকে গম পাইছে। তো আৰু চিটি চেণ্টাৰ গাইছ আপোনালোকক চিটি চেণ্টাৰ মলখান নেদেখাওঁ, তাতে মানুহখিনি দেখাম, কাৰণ তাতে মানুহ আপোনাৰ মানে খোজ দিব জেগা নাই আৰু সেই ডেক'ৰেশ্যনখিনি দেখাম। তো সেই মানে লাষ্ট যোনটো নমাটিৰ ভিডিঅ' আছিল, তাতে য'ত বিয়াত শেষ কৰিলোঁ, তাতে মানে এডিটিঙত আপোনালোকৰ সেই হ'ব পাৰে, মানে মই 5 মিনিটত এডিটিং কৰি পেলাই ভিডিঅ'টো আপলোড কৰি দিছিলোঁ। আৰু মানে বহুত সেই আৰু গাঁৱৰ পৰা আহিলে জানে অলপমান ভাগা চাগা লাগে, আলচি টাইপ এটা লাগে। তো সেইকাৰণে ভিডিঅ'টো বা কি হৈছে আকৌ গম নাপাওঁ, এডিটিং কৰি আপলোড কৰি দিছোঁ। তো বেছি আৰু নবকো, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি কথাখিনি আৰু ক'লোঁ আৰু। তো এতিয়া আৰু অলপমান ৰ'দত বহি পেলাই যাওঁ আৰু খ্ৰীষ্টমাছ খাবা। আজি আৰু কলেজৰ পৰাতো বন্ধই দিছে আৰু খ্ৰীষ্টমাছত। তো গাইছ এতিয়া যে আহি পেলাই চাওঁ, মানে প্ৰগ্ৰাম আৰম্ভ হৈছে, অলপমান দেৰিকৈ হ'ল বাৰু, একো নাই, দেৰিকৈ আহিলেও একো নাই। তো প্ৰগ্ৰামটো যে আপোনালোকে অলপ উপভোগ কৰক, মানে বেছি নেদেখাওঁ তো বৰিঙো হৈ যাব পাৰে না। তো তাৰপিছত তাত দিনৰ আহাৰটো এতে হ'ব। তো খাদ্য বনাই আছে, খাদ্য খাম, তাৰপিছত আৰু গধূলি আৰু লাইন ধৰি আছোঁ গাইছ। বল বল। তো গাইছ যোনে গাহৰি নাখায় সিহঁতে নাচব। এই আৰু খাওঁ দিয়ক এখন থালি। নমন খাইছা? দে মই খাই লওঁ গাইছ। তো গাইছ এতিয়া বৰ্তমান আছোঁ নয়নপুৰত, আৰু এইমাত্ৰ গাহৰি ব্ৰইলাৰ ভাত খাই পেলাই মানে খোৱা হৈ গ'ল আৰু পূৰা একদম পেট ভৰাই খাইছোঁ। এতিয়া এখন তামোল লওঁ, তামোলখন খাওঁ আৰু যাই থাকোঁ আৰু মানে সেই আৰু এতিয়া মানে আৰু একবাৰ যাওঁ ৰচোন ভিতৰত, আৰু একবাৰ খাম আৰু মানে আৰু কেইটা লগৰ ছোৱালী খাই আছে, মানে লাইন ধৰিব লগা হৈছে না। তো সেন্দকো ৰখোঁ, তাৰপিছত একেলগে ঘৰত যাওঁ। ৱাইট কৰি লওঁ। তো গাইছ এতিয়া আৰু আমি আৰু একবাৰ খাব আহিছোঁ, মানে সেই আৰু
পিছফালে মানুহ চাবলৈ লাইন আপোনালোকে এই তাকে লাইন গেছি তো গাইজ প্ৰগ্ৰাম শেষ কৰি পেলাই আহি এতিয়া আৰু মানে নয়নপুৰৰ পৰা আৰু মই এফালে গণেশগুৰি দিশে আহিছোঁ কাৰণ গণেশগুৰি দিশে অহাৰ কাৰণ আছে মানে তাতে নয়নপুৰত বেটাৰী নাপায় তো গণেশগুৰিত আৰু বেটাৰী উঠা যাই আছোঁ তাৰপিছত আৰু এফালে ৰিটাৰ্ণ আহিব লাগিব প্ৰগ্ৰামটো শেষ কৰিলোঁ দে গাইজ তো গাইজ এতিয়া আমি চিটি চেণ্টাৰত পালোঁহে এইটো গলি লাষ্ট গলি এই গলিটোদি গেলি আমি পাই যাম তো সেই দিনৰ কাৰ্যসূচী সমাপ্ত কৰিবলৈ এতিয়া ৰাতিৰ কাৰ্যসূচীত আমি আগবাঢ়িছোঁ তো এতিয়া বলক তো গাইজ ফাইনেলি আমি পালোঁ চিটি চেণ্টাৰ তো আৰু এতিয়া সোমোৱাৰ কথা মই আপোনালোকক চিটি চেণ্টাৰ নেদেখাওঁ আগতেও কৈছোঁ চিটি চেণ্টাৰ মানুহগিলা দেখাম দে গাইজ সোমাওঁ দে এই গাইজ কি বঢ়িয়া সজাইছে টেক্সি চাৰিওফালে মানুহে মানুহ বাপৰে মানুহ বা এই গাইজ কি ক'ব মানুহ ইমান মানুহ হৈছে তাতে লিফ্টত ৰখি আছোঁ আৰু ওপৰত যাওঁ ৰ গাইজ তো গাইজ সঁচাকৈ ক'ব লাগিব মানে চিটি চেণ্টাৰখন খ্ৰীষ্টমাছৰ দিনা বহুত ধুনীয়াকৈ সজায় তো আহিলেও আপোনালোকৰ যদি এইবাৰ আহা আহিব আৰু গাইজ লগৰকেইটা আছে নাই তো এইকাৰণে ভালকৈ ব্লগ চগো বনাব পৰা নাই সেয়ে আৰু তো গাইজ এতিয়া লিফ্টত যাই আছোঁ এইটো এটা যি পাৰ্ট যোনটোত মই কথা ভালকৈ ক'ব পাৰোঁ নহ'লে বাকীগিলা জেগাত মানে কথা কোৱা অৱস্থাই নাই এইখিনি এটা শান্তিৰ জেগা তো গাইজ এইটো হ'ল গ্ৰাউণ্ড ফ্ল'ৰ মানে আৰু মুখতে নাহে ইংৰাজী তো এইটো এটা বনাইছে ডেক'ৰেশ্যনৰ টাইপ কৰি আৰু এফালে এনেকুৱা বনাইছে ভাবছিলোঁ এটা ফটো উঠিম বুলি আৰু মানুহ বহিয়ে থাকে দেখোন চফাখনত আৰু সেই আৰু চিটি চেণ্টাৰ এই আৰু এতিয়া কিবা খাব লাগে গাইজ পেটটো পূজা কৰিব লাগে তো গাইজ এতিয়া আহিলোঁ চিংৰা খাবা এই আৰু এতিয়া গধূলা যিহেতু টাইম হৈছে এতিয়া ডাঙৰকৈ হেভিকৈ খানা খাব নালাগে তো লক্ষীমাতত চিংৰাটো খাওঁ চাহটো আহি আছে তো এতিয়া ইয়াৰ পৰা খাই পেলাই ওলাই দিওঁ আৰু এই দিগদাৰ হয় গাইজ মানে দেখিছেনে আপোনালোকে এইমাত্ৰ চিংৰা খাই আছিলোঁ ন আপোনালোকে ক্লিপটো চাই আছে এতিয়া আৰু সেই আজি হ'ল 26 তাৰিখ মানে সেই লাষ্টত যেতিয়া মই ভিডিঅ'টো এডিটিং কৰি থাকোঁ লাষ্টৰ ক্লিপটো ল'ব পাৰি যাওঁ সদায় মানে এণ্ডিঙৰ ভিডিঅ'টো মানে পাৰি যাওঁ কাৰণ কষ্ট হয় না মানে সেই আৰু ভিডিঅ' চিডিঅ' বনাওঁ ক'ৰবাত যাওঁ তাত মানে পূৰা একদম ভাগাৰ লাগে সেইকাৰণে আৰু ভিডিঅ' বনোৱা নহয় একদম পাৰিও যাওঁ তো এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ নেক্সট ভিডিঅ'টো গাইজ এই ডিচেম্বৰ মাহতে আহি আছে হয়তো 31 তাৰিখে আহিব যোনটো আমাৰ মানে সেই আৰু 31 তাৰিখ আপোনালোকে জানে 31 তাৰিখ তো হয়তো 31 তাৰিখে আহিব নহ'লে এই যোনটো আপোনাৰ ৰবিবাৰ এই ৰবিবাৰ আহিব তো এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ দিয়ক বাই বাই লাইক কমেণ্ট কৰি দিব গাইজ আৰু এবাৰ কওঁ খ্ৰীষ্টমাছ হেপী খ্ৰীষ্টমাছ এই আৰু খ্ৰীষ্টমাছ কি কৈ লাভ নাই 26 তাৰিখ আজি দে বাই বাই